22 জুনৰ পিছত খোল খাব ভাগ্যৰ দুৱাৰ। শুক্ৰ, বুধ আৰু বৃহস্পতিৰ মহান সংযোগে ধন সফলতা আৰু সন্মান কঢ়িয়াই আনিবলৈ গৈ আছে। নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বৃশ্চিক ৰাশিৰ বিষয়ে ক'ম। 2026 চনৰ জুন মাহৰ এই সময়খিনি জ্যোতিষৰ দৃষ্টিকোণৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। 22 জুনত বুধ গ্ৰহ মিথুন ৰাশি এৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। ইতিমধ্যে কৰ্কট ৰাশিত বৃহস্পতি আৰু শুক্ৰ গ্ৰহ দখল কৰি আছে। বুধৰ প্ৰৱেশৰ লগে লগে বৃহস্পতি, শুক্ৰ আৰু বুধৰ এক বিশেষ ত্ৰিগ্ৰহ সংযোগ হ'ব। বৈদিক জ্যোতিষত এই ধৰণৰ সংযোগক অত্যন্ত শক্তিশালী বুলি গণ্য কৰা হয়। যেতিয়া প্ৰজ্ঞাৰ অৰ্থবহ বুধ, ধন সম্পত্তি আৰু আৰামৰ অৰ্থবহ শুক্ৰ আৰু জ্ঞান আৰু সৌভাগ্যৰ অৰ্থবহ বৃহস্পতি একত্ৰিত হয়, তেতিয়া বহুতো ৰাশিৰ জীৱনত উল্লেখযোগ্য পৰিৱৰ্তন আশা কৰা হয়। বৃশ্চিক ৰাশি এই ৰাশিৰ ভিতৰত অন্যতম। অনাগত দিনত বৃশ্চিক ৰাশিৰ জাতক জাতিকাই নিজৰ কেৰিয়াৰ, ব্যৱসায়, বিত্ত, পৰিয়াল, শিক্ষা, সামাজিক জীৱনত বহুতো ইতিবাচক ফলাফল অনুভৱ কৰিব পাৰে। গতিকে 22 জুন তাৰিখৰ পিছত গঠন হোৱা এই শুভ সংযোগে বৃশ্চিক ৰাশিৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে আমি বিতংভাৱে জানো আহকচোন। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, ভাগ্যৰ সম্পূৰ্ণ ৰূপে আপোনাৰ পক্ষত থাকিব। বৃশ্চিক ৰাশিৰ বাবে আটাইতকৈ ডাঙৰ ভাল খবৰটো হ'ল ভাগ্য হয়তো আগৰ তুলনাত বহুত বেছি শক্তিশালী হ'ব পাৰে। যদি আপুনি কিছুদিনৰ পৰা বাৰে বাৰে আপোনাৰ কামত বাধাৰ সন্মুখীন হৈছে, কঠোৰ পৰিশ্ৰমৰ পিছতো ফলাফলৰ অভাৱ হৈছে বা আপোনাৰ পৰিকল্পনাত সফলতা লাভ কৰিবলৈ ব্যৰ্থ হৈছে, তেন্তে পৰিস্থিতি ক্ৰমান্বয়ে আপোনাৰ পক্ষত পৰিণত হ'ব পাৰে। বহুদিনৰ পৰা স্থবিৰ হৈ থকা বহু কামে গতি লাভ কৰাৰ সম্ভাৱনা থাকে। চৰকাৰী কাম, নথিপত্ৰৰ বিষয় বা অনুমতি লোৱাত সফলতা লাভ কৰিব পাৰি। ভাগ্যৰ সহযোগত কম পৰিশ্ৰমেৰে উন্নত ফলাফল পোৱাৰ লক্ষণ দেখা গৈছে। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি কাম বন্ধ কৰিব লাগিব। কঠোৰ পৰিশ্ৰম আৰু ভাগ্যৰ সমন্বয়ে এই সময়ছোৱাত আপোনাৰ বাবে ডাঙৰ কৃতিত্ব কঢ়িয়াই আনিব পাৰে। আপুনি আপোনাৰ কেৰিয়াৰত এটা সোণালী সুযোগ পাব। এই সময়খিনি বিশেষভাৱে কৰ্মসংস্থাপনত থকা সকলৰ বাবে উপকাৰী বুলি বিবেচিত হৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিভাক স্বীকৃতি পোৱাৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি পদোন্নতিৰ বাবে অপেক্ষা কৰি থকা সকলে হয়তো ভাল খবৰ পাব। জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ কামত আপ্লুত হ'ব পাৰে আৰু আপোনাক নতুন দায়িত্ব অৰ্পণ কৰিব পাৰে। যদি আপুনি চাকৰি সলনি পৰিকল্পনা কৰিছে, তেন্তে 22 জুন তাৰিখৰ পিছত বহু ভাল সুযোগৰ সৃষ্টি হ'ব পাৰে। সাক্ষাৎকাৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰশাসন, শিক্ষা, বেংকিং, সংবাদ মাধ্যম, IT, লেখা, বিপণন বা ব্যৱসায়ৰ লগত জড়িত সকলৰ বাবে এই সময় বিশেষভাৱে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। আপোনাৰ কামৰ শলাগ লোৱা হ'ব আৰু সমাজত আপোনাৰ সুনাম বৃদ্ধি পাব পাৰে। ব্যৱসায়ৰ সম্প্ৰসাৰণ হ'ব। এই সময়ে ব্যৱসায়ত নিয়োজিত বৃশ্চিক ৰাশিৰ বাবে অতি শুভ লক্ষণ দেখুৱাইছে। যদি আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰিছে, তেন্তে নতুন শাখা খুলিব বিচাৰিছে বা নতুন প্ৰকল্প আৰম্ভ কৰিব বিচাৰিছে, তেন্তে গ্ৰহৰ অৱস্থানসমূহ আপোনাৰ পক্ষত থকা যেন লাগে। আপোনাৰ নতুন ক্লায়েণ্টৰ পৰা সমৰ্থন লাভ কৰিব। পুৰণি ক্লায়েণ্টসমূহেও পুনৰ সংযোগ কৰিব পাৰে। ব্যৱসায়িক লাভ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অংশীদাৰিত্ব থকাসকলে তেওঁলোকৰ সম্পৰ্ক উন্নত কৰিব আৰু যৌথ সিদ্ধান্ত লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। বিদেশী সংস্পৰ্শৰ পৰাও লাভৱান হোৱাৰ সম্ভাৱনা আছে। অনলাইন ব্যৱসায়ত নিয়োজিত সকলৰ বাবেও সময় অনুকূল হ'ব পাৰে। আৰ্থিক লাভৰ শক্তিশালী লক্ষণ। আৰ্থিক লাভৰ বাবে শুক্ৰ আৰু বুধৰ সংযোগ অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এই সময়ছোৱাত বৃশ্চিক ৰাশিৰ আৰ্থিক অৱস্থা উন্নতি হ'ব পাৰে। আয়ৰ নতুন উৎসৰ উন্মেষ ঘটিব পাৰে। কাৰোবাক ধাৰে দিয়া যিকোনো ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। যদি টকা আবদ্ধ হৈ থাকে, তেন্তে ঘূৰাই পোৱাৰ লক্ষণ দেখা যায়। বিনিয়োগৰ ফলত লাভ হ'ব পাৰে। ষ্টক মাৰ্কেট, মিউচুৱেল ফাণ্ড বা অন্যান্য বিনিয়োগত চিন্তাশীলভাৱে বিনিয়োগ কৰিলে ভৱিষ্যতে ভাল লাভ হ'ব পাৰে। পৰিয়ালৰ আৰ্থিক অৱস্থা মজবুত হ'ব। লগতে আপুনি ধন সম্পত্তি সঞ্চয় কৰাত সফল হ'ব পাৰে। অৱশ্যে ইয়াৰ সম্পূৰ্ণ সুফল লাভ কৰিবলৈ অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ হ'ব। সন্মান বৃদ্ধি পাব। এই সময়ছোৱাত আপোনাৰ সমাজত সুনাম বাঢ়িব পাৰে। মানুহে আপোনাৰ চিন্তা আৰু কৰ্মৰ শলাগ ল'ব। যদি আপুনি কোনো সামাজিক প্ৰতিষ্ঠান, সংস্থা বা ৰাজহুৱা খণ্ডৰ সংগঠনৰ সৈতে জড়িত, তেন্তে আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব পাৰে। আপোনাৰ ব্যক্তিত্ব অধিক আকৰ্ষণীয় হৈ উঠিব আৰু মানুহে আপোনাৰ কথাক মূল্য দিব।
পৰিয়াল আৰু বন্ধু বান্ধৱীৰ মাজত আপোনাৰ সন্মানো বাঢ়িব পাৰে। বহুতে আপোনাৰ ওচৰলৈ পৰামৰ্শ বিচাৰি আহিব পাৰে। সুখ আহিব পৰিয়াললৈ। পাৰিবাৰিক জীৱনৰ কথা আহিলে এইটো এটা সুখৰ সময় হ'ব। পৰিয়ালৰ সদস্যৰ মাজত চলি থকা ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে। ঘৰৰ পৰিৱেশ পূৰ্বতকৈ অধিক ইতিবাচক আৰু শান্তিপূৰ্ণ হ'ব। আপুনি আপোনাৰ পিতৃ মাতৃৰ পৰা সহায় লাভ কৰিব। ভাই ভনীৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব। পৰিয়ালৰ সৈতে এটা শুভ অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে। ঘৰতে ধৰ্মীয় অনুষ্ঠান, প্ৰাৰ্থনা বা শুভ অনুষ্ঠানৰ ইংগিত দিয়া হয়। পৰিয়ালৰ সকলো সদস্যই একগোট হৈ সুখৰ ভাগ ল'ব। বিবাহিত জীৱনত প্ৰেম বাঢ়িব। এই সময় বিবাহিত জাতক জাতিকাৰ বাবে অতি ভাল বুলি গণ্য কৰা হয়। পত্নীৰ লগত সম্পৰ্ক মধুৰ হৈ পৰিব। অতীতত যদি কিবা এটা লৈ উত্তেজনা আছিল তেন্তে সেয়া লাহে লাহে নোহোৱা হৈ যাব পাৰে। আপোনালোকৰ দুয়োৰে মাজত পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস শক্তিশালী হ'ব। বহু দাম্পতীয়ে ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে গুৰুত্ব সহকাৰে বিবেচনা কৰিব পাৰে। আনকি একেলগে ভ্ৰমণৰ সুযোগো পাব পাৰে। প্ৰেমৰ সম্পৰ্ক থকা সকলৰ বাবে সম্পৰ্ক মজবুত হোৱাৰ লক্ষণ দেখা যায়। অবিবাহিত লোক জাতক জাতিকাৰ বাবে শুভ সময়। অবিবাহিত জাতক জাতিকাই বিবাহ সম্পৰ্কে ভাল খবৰ পোৱাৰ সম্ভাৱনা থাকে। বিবাহৰ ক্ষেত্ৰত যদি অহৰহ বাধা আহিছিল তেন্তে ভাল প্ৰস্তাৱ উন্মেষ হ'বলৈ আৰম্ভ কৰিব পাৰে। পৰিয়ালৰ সন্মতি সাপেক্ষে বিবাহৰ কথা বতৰা আগবাঢ়িব পাৰে। বহু জাতক জাতিকাৰ বাবে এংগেজমেণ্ট বা বিবাহ চূড়ান্ত হোৱাৰ সম্ভাৱনাও আছে। শিক্ষাত সফলতা দেখা গৈছে। এই সময় ছাত্ৰ ছাত্ৰীৰ বাবে অনুকূল হ'ব। আপুনি পঢ়া শুনাত মনোনিৱেশ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ পৰা ইতিবাচক ফলাফল লাভ কৰিব পাৰে। উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা ছাত্ৰ ছাত্ৰীৰ বাবেও নতুন সুযোগৰ সৃষ্টি হ'ব পাৰে। বহিৰাজ্যত অধ্যয়নৰ পৰিকল্পনা কৰা ছাত্ৰ ছাত্ৰীসকলেও লাভ কৰিব পাৰে ইতিবাচক খবৰ। স্বাস্থ্যৰ দিশটো উন্নতি দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত এই সময়ছোৱাত তুলনামূলকভাৱে ভাল হ'ব পাৰে। পুৰণি সমস্যাৰ পৰা সকাহ পোৱাৰ লক্ষণ দেখা গৈছে। মানসিক চাপ কমি আহিব আৰু আত্মবিশ্বাস বাঢ়িব। যোগাসন, ধ্যান, নিয়মীয়া ৰুটিনে আপোনাৰ স্বাস্থ্য আৰু অধিক উন্নত কৰিব পাৰে। অৱশ্যে খাদ্য অভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। ভ্ৰমণৰ সম্ভাৱনা দেখা গৈছে। এই সময়ছোৱাত ধৰ্মীয়, পাৰিবাৰিক বা ব্যৱসায়িক ভ্ৰমণৰ সম্ভাৱনা থাকিব পাৰে। কিছুমান ভ্ৰমণ হঠাতে হ'ব পাৰে, কিন্তু ইয়াৰ ফলাফল লাভজনক হ'ব। ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ মানুহ লগ পোৱাৰ সম্ভাৱনা আছে, যিটো ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। আধ্যাত্মিক আগ্ৰহ বাঢ়িব। বৃহস্পতিৰ প্ৰভাৱে আপোনাৰ আধ্যাত্মিক কাম কাজ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব পাৰে। আপুনি ধৰ্মীয় কাম কাজত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। মন্দিৰ দৰ্শন, প্ৰাৰ্থনা, মন্ত্ৰ জপ, দান বৰঙণি কৰি মনৰ শান্তি লাভ কৰিব। ঈশ্বৰৰ ওপৰত বিশ্বাস দৃঢ় হ'ব পাৰে। মনত কি ৰাখিব লাগে সেইটো মনত ৰাখিব। যদিও গ্ৰহৰ প্ৰভাৱ হ'ব, তথাপিও কিছু সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। যিকোনো বিনিয়োগ কৰাৰ আগতে সম্পূৰ্ণ তথ্য নিশ্চিতভাৱে লাভ কৰক। খং নিয়ন্ত্ৰণ কৰি খৰখেদা সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক। আনৰ প্ৰভাৱত কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত গ্ৰহণ নকৰিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকক আৰু কঠোৰ পৰিশ্ৰম কৰি যাওক। প্ৰিয় দৰ্শক, সামগ্ৰিকভাৱে 22 জুন তাৰিখৰ পিছত গঠন হোৱা বৃহস্পতি, শুক্ৰ আৰু বুধৰ শুভ সংযোগে বৃশ্চিক ৰাশিৰ বাবে অত্যন্ত উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। কেৰিয়াৰ সফলতা, ব্যৱসায় সম্প্ৰসাৰণ, আৰ্থিক লাভ, পাৰিবাৰিক সুখ, বিবাহিত জীৱনত মধুৰতা, সামাজিক সন্মান, ভাগ্যৰ প্ৰবল ইংগিত পোৱা যায়। যদি আপুনি বৃশ্চিক ৰাশিৰ হয় তেন্তে আগন্তুক সময়ে আপোনাৰ বাবে নতুন আশা, নতুন সুযোগ, নতুন সফলতা কঢ়িয়াই আনিব পাৰে। ইতিবাচক মনোভাৱ বজাই ৰাখক। কঠোৰ পৰিশ্ৰম কৰি যাওক আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। গতিকে প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু 22 জুন তাৰিখৰ পিছত যি হ'বলগীয়া আজি আপোনাৰ গ্ৰহৰ সংযোগৰ যি ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'য়ে আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু কমেণ্ট বক্সত আপোনালোকে জয় মহালক্ষ্মী আপোনালোকে কমেণ্ট এটা কৰিব। আৰু যিমান পাৰে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰক। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।